বৰ্তমান সময়ত সামাজিক মাধ্যমত মিয়া আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলক কিদৰে টাৰ্গেট কৰিছে এইটো ভিডিঅ' পাই গম পাব। দুদিনমানৰ আগত এগৰাকী যুৱতীৰ মুছলমান সম্প্ৰদায়ৰ যুৱতীৰ এটা ভিডিঅ' ভাইৰেল হৈছিল, য'ত জুবিন দাৰ মায়াবিনী গানটো দয়াবিনী বুলি গাইছিলে। হয়তো তেখেতে গানটো নাজানে, এনে গাই আছিল, কোনোবাই ভিডিঅ' এটা কৰি ভাইৰেল কৰি দিলে আৰু যিমান পাৰে সিমান মানুহে সমালোচনা কৰিছে। সেইখিনিলৈকে ঠিকে আছে, কোনোবাই ভুল কৰিছে, জাতি কথা নাই, সমালোচনা কৈছে ভাল কথা, এইবিলাক বাদ দিলোঁ। কিন্তু কালি পৰহি দেখিছোঁ মুছলমান সম্প্ৰদায়ৰ যুৱতী এজনীয়ে জুবিন দাৰ গান গাইছে, একদম সুন্দৰ কণ্ঠ। 1 মিনিট মই প্লে' কৰি দিছোঁ, আপোনালোকে শুনি লওক অকণমান। আপোনালোকে কওক, ভালকৈ গাইছে নাই? গাইছে, তাৰপিছত এইটো ভিডিঅ' তেওঁলোকে শ্বেয়াৰ কৰা নাই। মানে মুছলমান হয়, মিয়া হয়, ইমান ভালকৈ গাইছে, কিয় আমি শ্বেয়াৰ কৰিম? এনেকুৱা টাইপৰ। মানে আজি তাৰিখত কোনোবা মুছলমান, কোনোবা মিয়াই যদি ভুল কৰে সমালোচনা কৰিব, আৰু যদি ভাল কিবা কাম কৰিছে যিমান পাৰে দবাবলৈ চেষ্টা কৰিব, লুকুৱাবলৈ চেষ্টা কৰিব। একাংশৰ এনেকুৱা হৈছেই, আমাৰ হিন্দু সম্প্ৰদায় হওক বা মুছলমান সম্প্ৰদায় হওক, একাংশ মানুহে এইটো কামেই কৰি আছে। মোৰ এটাই কথা আছে, যদি কাৰোবাক সমালোচনা কৰিবলৈ বিচাৰিছ কৰ, কিন্তু তাৰ লগতে কোনোবাই যদি ভাল কাম কৰিছে প্ৰশংসা কৰিবলৈও শক্তি থাকিব লাগে। যদি নাই, সমালোচনা কিয় কৰ? মোৰতো কোনো নাই ভাই। মই হিন্দু মানুহবিলাকক যিমানখিনি ভাল পাওঁ, যিমানখিনি সন্মান কৰোঁ, ঠিক সমানে মই মুছলমান সম্প্ৰদায়ৰ লোকসকলক বা মিয়া সম্প্ৰদায়ৰ লোকসকলকো সমানে মই সন্মান কৰোঁ, ৰেচপেক্ট কৰোঁ, ভাল পাওঁ। জুবিন দাই কৈ গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন দা মৃত্যুৰ পিছত সকলোকে যদি একলগ কৰি গৈছে, এই কোনখন চৰকাৰ আহিছে? কোন মানুহ এইবিলাক? মিয়া মুছলমানৰ লগত, অসমীয়াৰ লগত, হিন্দুৰ লগত, হিন্দু মুছলমানৰ লগত ভাগ কৰিবলৈ। মইতো জুবিন দাৰ অনুৰাগী হয়, মোৰ মতে হিন্দু মুছলিম সমান। বাকী কোনে কি ভাবে নাজানো, খালি এটাই কথা, সমালোচনা কৰে কৰক, কিন্তু তাৰ লগতে যদি কোনোবাই ভাল কাম কৰিছে সেইটো আপোনালোকে প্ৰশংসা কৰিবলৈ শক্তি গোটাওক। ধন্যবাদ। জয় অসম।